हेलो एवरीवन मोर चेनेলৰ অন্য এটি ধুনীয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো খুব ধুনীয়া এটা ৰেচিপি হান্ডি চিকেন আৰু ইয়াৰ বাবে প্ৰথমতে ইয়া হান্ডি এটা লৈ লৈছো আৰু হান্ডিটোত প্ৰথমতে অলপ সময় পানী দি ভিজাই ৰাখিব লাগে যাতে হান্ডিটো যেটো শুকাই থাকে গতিকে পানী দি অলপ সময় ভিজাই ৰখাৰ পাছতে খুব ধুনীয়াকৈ হান্ডিটো বনাবৰ কাৰণে উপযুক্ত হৈ যায় ইয়া জুইত বনাইছো বহাই দিলো মটকা আৰু ইয়া মাংস এফালে পিয়াজ আলু ৰেডি মাংস বনোৱাৰ দৰে প্ৰথমতে তেল অলপ দি দিব লাগে আৰু তেল অকনমান প্ৰয়োজনতকৈ সৰহকৈ দিব লাগে যেহেতু মাটিৰ বাচন আৰু অকনমান তেল খুহি যায় হেতু কাৰণে অকনমান তেল সৰহকৈ দিব লাগে আৰু তেলখিনি দিয়াৰ পিছতে খুব ধুনীয়াকৈ পিয়াজ দিব লাগিব আৰু হান্ডি চিকেনত মানে পিয়াজে একদম মেইন হয় পিয়াজটো নিদিলে ভাল নালাগে আৰু পিয়াজ সৰহকৈ দিব লাগে আৰু ইফালে তেলখিনি উতলাৰ পিছতে মই এয়া তেজপাত দিছো আৰু লগতে গোটা জিৰা কেইটামান দিছো আৰু পিয়াজ দেখিছেনে একদম সৰহকৈ কেবাটাও পিয়াজ কাটি দি দিছো আৰু তাৰ পিছতে এয়া শুকান জলকীয়া গুৰি কৰি লৈছিলো এইখিনি দি দিছো আৰু একদম এইখিনি দি পুৰা একদম ভাজ খোৱাকৈ ৰঙা হোৱাকৈ খুব ধুনীয়াকৈ ভাজিব লাগিব কাৰণ পিয়াজতে গলি পিনে মাংসখিনি মানে টেষ্টটো হ'ব বহুত বেছি টেষ্ট হ'ব তেতিয়া খাবলৈ আৰু সেই কাৰণে এয়া লাষ্টত মই এয়া মাংস দিছো মাংসখিনি দি অকনমান সময় এয়া লৰফৰ কৰি আছো তাৰ পাছতে মাংসত যিখিনি মছলা ব্যৱহাৰ কৰা হয় সেইখিনি মছলাই ইয়াত ব্যৱহাৰ কৰিব লাগে তাৰ বাহিৰে আৰু বেলেগ দিব নালাগে আৰু ইফালে ইয়া মাংসখিনি দিয়াৰ পাছতে মই দিছো হালধি নিমখ আৰু হালধি আৰু নিমখ দিয়াৰ পাছতে খুব ধুনীয়াকৈ চাওকচোন ইমান ধুনীয়াকৈ উতলিছে আৰু যদি আলু খায় তেতিয়াহ'লে আলু কেইটামান দি দিব আৰু এতিয়া যেহেতু অসমীয়া আলুগুটি সৰু আলুগুটিৰ সিজন গতিকে মই সৰু আলুগুটি দি দিছো আৰু এইফালে গোটা নহৰু এটা দি দিছো মই মানে মটন বনালেও হওক বা চিকেন বনালেও হওক এনেদৰে গোটা নহৰু এটা দি দিও খাই বহুত ভাল লাগে আৰু এয়া দি দিছো অকনমান জিৰা পাউডাৰ আৰু কাশ্মীৰী মিৰ্চ অকনমান দি দিছো কালাৰটো হ'বৰ কাৰণে আৰু এইফালে এয়া দিছো অকনমান আদা আৰু নহৰুৰ পেষ্ট তাৰ পাছতে এয়া মাংসখিনি খুব ধুনীয়াকৈ লৰাম একদম ভাজ খোৱাকৈ খুব ধুনীয়াকৈ লৰাই থাকিম আৰু লৰাই এয়া শেষত আৰু অকনমান মই কাশ্মীৰী মিৰ্চ দি দিছো তেতিয়া মানে মাংসৰ কালাৰটো খুব বেছি ধুনীয়া লাগে সেই কাৰণে আৰু মাংসখিনি ভালদৰে ভজাৰ পিছত এয়া মই থাল এখন লগাই দিছো থাল এখন লগাই আটাৰ ডো এটাৰে খুব ধুনীয়াকৈ মানে এয়াৰ টাইট হোৱাকৈ যাতে ধোঁৱাটো বাহিৰলৈ ওলাই নাযায় সেই তেনেদৰে এয়া দি দিছো আৰু ইয়াৰ পিছতে মই খুব বেছি 15-20 মিনিট মান সময় মই মাটকাটো জুইৰ ওপৰত ৰাখিম আৰু এবাৰ লৰাই দিম তাৰ পাছতে এয়া ঢাকন খুলিলো চাওকচোন কিমান ধুনীয়া হান্ডি চিকেন ৰেডি হৈছে খাবলৈ যে কি কম ইমানেই বেছি টেষ্টি মজা আছে আপোনালোকে ঘৰত বনাব খাব আৰু খাই কেনেকুৱা লাগিলে কমেন্টত লিখিবলৈ নাপাহৰিব মোৰ বহুত বেছি ভাল লাগিলে আৰু নেক্সট মই মটন হান্ডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব